এটা কথা আমাৰ সকলোৰে প্ৰিয় জুবিন দায়ে কয় আৰু জুবিন দাৰ পৰা অলপমান বড় কৰি পেলাই মই লাইনটো কম এবাৰ দৌৰি দৌৰি যাম স্বৰ্গত চাম এটা জোৰত চবেই ক'বা নেকি মোৰ লগত বাৰু দৌৰি দৌৰি যাম একেখন পথাৰতে আমাৰ বিয়া পতা মানুহখিনি লো প্ৰেছাৰ হৈ থাকে মই কৈ থওঁ আগলৈ আপোনালোকৰ কামত দিব যদি লো প্ৰেছাৰ হৈ থাকে তেতিয়া মনত ৰাখিব সদায় ঘৈণীয়েকৰ লগত কথা পাতিব সদায় ঘৈণীয়েকৰ লগত কথা পাতিব তেতিয়া লো প্ৰেছাৰটো অলপ হাই প্ৰেছাৰ কিন্তু যদি আপোনাৰ হেল্ল' লোটো হাই হয় ঘৈণীৰ লগত কথা পাতিলে কিন্তু সবতকে গুৰুত্বপূৰ্ণ কথাটো হৈছে যদি বিয়া পতা মানুহখিনি প্ৰেছাৰটো হাই হৈ থাকে তেতিয়া সদায় খুলখালিৰ লগত কথা পাতিব স্বৰ্গৰাজ চাবনে নেচাই এবাৰ জোৰকে কওকচোন এতিয়া একেলগে মোৰ লগত কওকচোন মই মিছ কৰি আছো বোলা হৰি থেংক ইউ ধন্যবাদ ইয়াতে উপস্থিত স্বৰ্গৰ ৰথৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো আৰু মোৰ শ্ৰদ্ধা জনাইছো আমাৰ সকলোৰে চিনাকি মৰমৰ সঞ্জীৱ নাৰায়ণ দেৱক মৰম যাচিছো অক্ষতা নাৰায়ণ দেৱক ৰাজেশ দা আৰু ইয়াতে উপস্থিত সকলোকে মোৰ শ্ৰদ্ধা জনাইছো আৰু মই আশাবাদী যে স্বৰ্গৰখন চাবই আমাৰ অক্ষতাই কোৱাৰ নিচিনা যে 30 ছেকেণ্ডৰ এটা টিজাৰে গোটেই টুলপাৰ লগাই দিলে তাৰ মানে মানুহখিনি আগ্ৰহী হৈ আছে কি দেখুৱাব কি চাব এটা মোৰ যেনেকৈ বিশ্বাস আছে মই জানো ইয়াতে থকা বহু জনৰ হাজাৰ জনৰ বিশ্বাস আছে যে আমাৰ শ্ৰদ্ধাৰ সঞ্জীৱ নাৰায়ণ দেৱে আৰু ৰাজেশ ভূঞা ভুল বস্তু এটা নেদেখুৱায় ইমান বছৰ যেহেতু তেওঁলোকে চিনেমা কৰি আছে আমাৰ সংস্কৃতিটোক আগুৱাই নিছে আমাৰ দৰে অভিনেতাক জন্ম দিয়াত তেওঁলোকৰ বহুত আশীৰ্বাদ আছে গতিকে ভুল কিবা এটা নেদেখুৱাই আপোনালোকে চিনেমাখন চাব গানটো আপোনালোকে চাব শুনিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু বেছি কথা নকওঁ এই চিনেমাখনত বহুত জীয়া কাহিনী দেখিব আমি যিহেতু ই এটা কল্পনাহে আমি কৰোঁ চিনেমাখনত কাল্পনিক চৰিত্ৰ কাল্পনিক কাহিনী কিন্তু ইয়াত এনেকুৱা কাহিনীবিলাক কেতিয়াবা আমাৰ চিনেমা বা চিৰিয়েলত কাৰোবাৰ লগত মিলে কাৰোবাৰ লগত নিমিলে কিন্তু মই কথা দি থলো ইয়াৰ কাহিনী চবৰে জীৱনত মিলিব থেংক ইউ স্বৰ্গৰাজ চাব হাত জোৰ এটা কথা আমাৰ সকলোৰে প্ৰিয় জুবিন দায়ে কয় আৰু জুবিন দাৰ পৰা অলপমান বড় কৰি পেলাই মই লাইনটো কম এবাৰ দৌৰি দৌৰি যাম স্বৰ্গত চাম এটা জোৰত চবেই ক'বা নেকি মোৰ লগত বাৰু দৌৰি দৌৰি যাম এই মহানগৰৰ দুখ দোকানত সপোনৰ কি দাম বন্ধু সপোনৰ কি দাম অমিনা বজাৰৰ চিকিনি জোনাকৰ কি কাম বন্ধু জোনাকৰ কি কাম ও একে বুঢ়ো বাকচতে একে মনি মানা কোনটো পাথৰ বন্ধু কোনটো বাখৰ চিনিবলৈ হাতত তোৰ সময়ো তাকৰ কোনটো আপোন তোৰ কোনটো বাপৰ ভোকেল কপি আছে বাকী শুনা মই বাছত আপোনালোকক স্বৰ্গৰ ফালে আহিবনে নাহে স্বৰ্গত চাব আহিবনে নাহে ধন্যবাদ লগ পাম ভালকে থাকিব মনবোৰ ধুনীয়া কৰি ৰাখিব ইণ্ডাষ্ট্ৰী এটা যেতিয়া গ্ৰ' কৰি থাকে অকল একশ্যন ছবি বা কমাৰ্চিয়েলি কৰি থাকে অডিয়েঞ্চৰ লগত কানেক্ট কৰিব পৰা ষ্টৰি থাকে ড্ৰামা থাকে ইম'চনছ থাকে এনেকুৱা ছবিও কিন্তু কমাৰ্চিয়েলি বহুত হিট হ'ব লাগে তেতিয়াহে আমাৰ ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰিব আৰু এইটো আমি কথা দিব পাৰোঁ যে এইখন ছবিত আপোনালোকে সকলোৰে সৰু সৰু নিজৰ যেন আমাৰ লগতো এনেকুৱা এটা ঘটনা হৈছিলে সেইটো আপোনালোকে কানেক্ট কৰিব ৰিলেট কৰিব অডিয়েঞ্চৰ কাৰণে বনোৱা ছবি পাব্লিকৰ কাৰণে বনোৱা ছবি তেওঁলোকৰ ষ্টৰীৰ ওপৰতে ভিত্তি কৰি বেছ কৰি পেলাই বনোৱা ছবি চ' আশা কৰি আছো এইটো চিনেমাই কিন্তু চিনেমা ইণ্ডাষ্ট্ৰিটোৰ এটা চেঞ্জ কৰি দিব ইয়াত নতুনত্ব পাব মানে মই কৈছোৱেই যে
সচৰাচৰ আমি মানে বস্তুবিলাক আমাৰ কাল্পনিক হয় কাৰণে আমাৰ কিছুমানৰ কেতিয়াবা আমাৰ মিলে চিনেমা চিৰিয়েলবোৰ কাহিনী কেতিয়াবা নিমিলে কিন্তু ইয়াত এনেকুৱা কাহিনী আছে যিটো কাহিনীৰ মাজত আমি জীয়াইছোঁ যিটো কাহিনী আমি পাৰ হৈছোঁ একদম সঁচা কাহিনী আৰু এই চিনেমাখনে নিজক দেখিব ভাল পাব ইয়াং জেনেৰেশ্যনখিনিক কিদৰে আমি ছবিৰ কাৰণে মানে ছবি চোৱাৰ কাৰণে আগ্ৰহী কৰি তুলিব পাৰোঁ সেইটোৱে আমাৰ আচলতে মূল লক্ষ্য আৰু সেইকাৰণে হয়তো স্বগতৰ কাহিনীটো প্ৰস্তুত কৰোঁতে মই গোটেইখিনি ইয়াং জেনেৰেশ্যন আপোনালোকে দেখিছে কেনি বসুমতাৰী আছে কমল লোচন আছে মণি দেউৰী আছে ৰিণ্টু বৰা আছে মেক্সিমাম গোটেইখিনি ইয়াং জেনেৰেশ্যনৰ আৰ্টিষ্ট লৈ পেলাই ছবিখন কৰিছোঁ আৰু এই ছবিখনত সকলো এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে सब आर्ट ओरिजिनल कंटेंट লাগিব বে हे मनिया बैंक पार्टी जरा मस्त होगा